মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভাল। নমস্কাৰ সকলোকে। পূজা বৰা ইউটিউব চেনেলটো অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে ফেচবুক পেজলৈ গৈ আছে। আপোনাৰ কি ধুনীয়াকৈ যে ৰ'দ দিছে নহয়, আৰু মানে আগফালে ৰ'দত আহি ৰখি থকা এতিয়া ঠাণ্ডা দিনত মানে মজাই বেলেগ নক'ব আৰু। এইফালে বায়ে দেখিছেনে একদম পূৰা ধান শুকুৱাই আছে। এইফালে আমাৰ দেহা ৰেডি হৈছে স্কুল যাবৰ কাৰণে, মানে স্কুলৰ ড্ৰেছ পিন্ধা নাই, তাৰ আজি স্কুলতে খেল আছে। আৰু এইফালে পূৰা চাইকেল টাইকেল উলিয়াই লগৰ ছোৱালীজনীলৈ ৰখি আছে, তাই আহিলে একেলগে যাব। আৰু এইফালে দেখিছেনে এয়া মায়ে পূৰা চাউল জাৰি আছে। মানে আমাৰ ধান আগতীয়াকৈ শুকোৱা হ'ল, কাৰণ এতিয়া বিহু পালেহি যিহেতুকে এতিয়া ৰ'দৰ কথাটো জানেই। আৰু এইফালে মায়ে পূৰা শ্লাড ৰেডি কৰি আছে ভাতৰ লগত খাবৰ কাৰণে। এইফালে বিট গাজৰ, এইফালে মায়ে বহাই আছে ফুলকবি আৰু আলু চব্জি। এইফালে হৈ গ'ল মূলা আলু ভজা, এইফালে মাছ ফ্ৰাই কৰা হৈ গ'ল, আৰু এইফালে শ্লাডখিনি হৈ গ'লে এতিয়া আৰামত চব্জি হ'লে ভাত খাওঁ। আৰু ভাত খাই ভাত পানী খাই বৈ আজৰি হ'লোঁ। ভাত পানী খাই বৈ আজৰি হৈ পিনে আকৌ গৈ আছোঁ আমাৰ গাঁৱতে যিখন চিভিল আছে চিভিললৈকে গৈ আছোঁ। এয়া বোৱাৰী মানে প্ৰেছাৰ জোখাব, আৰু এইফালে এতিয়া 9 মাহৰ মানে যিখিনি টেষ্ট মানে সেইখিনি কৰিবৰ কাৰণে গৈ আছোঁ। এয়া ভাত পানী খাই বৈ আহিছোঁ, যিহেতুকে আস্তে আস্তে খোজ দি আহিছোঁ আৰু খোজো কাঢ়িব পৰা নাই। গৈ আছোঁ এতিয়া চিভিললৈ, একদম আহি আকৌ লগ পাই আছোঁ। এয়া দেখিছেনে আমাৰ হাঁহকেইটা ইমানেই দানা দিব লাগে, ইমানেই দানা দিব লাগে, কিন্তু খাই খাই ইহঁতে একদম ডিম চিম নপৰা হৈ গৈছে। এবাৰ খাই পেলাম আৰু মাঘৰ বিহুত ৰ'ব। এইফালে মায়ে দেখিছেনে এয়া কলগছৰ আপোনাৰ কলগছৰ খাৰ হয়, যিটো কাটি পিনে ধুনীয়াকৈ শুকোৱা হয়। এইফালে খৰি ৰেডি কৰা হৈছে, চাওক না পূৰা কাটি একদম আগবেলা একদম কি ধুনীয়া ৰ'দ, এতিয়া চাওক না পিছবেলা অকণো ৰ'দেই নাই, একদম বতৰ পূৰা বেয়া কৰি আছে, নাজানো আৰু অকণো ৰ'দেই নোলালে। আৰু মই শিলিখা খাই আছোঁ। আৰু মায়ে এইফালে এয়া ৰাতি যেতিয়া বৰষুণো আহিব পাৰে ক'ব নোৱাৰি, আজি একেবাৰে দিনটো ৰ'দে ওলোৱা নাই, বতৰ বহুত বেয়া। সেইটো কাৰণে মায়ে কি কৰিছে, ভীমকলৰ এয়া দেখিছে নহয় কলগছ, এয়া চব ভীমকলেই হয়। আমাৰ ঘৰত বেছিভাগ ভীমকলৰে গছ আছে। আৰু ভীমকলৰ মানে কি ধুনীয়াকৈ ভীমকলখিনি কাটি পিনে তাৰপৰা ধুনীয়াকৈ পিচ পিচ কৰি ৰ'দত শুকুৱাই থোৱা হৈছিলে। এতিয়া শুকালে যিহেতুকে ধুনীয়াকৈ নমাই থোৱা হৈছে, সেয়া মানে খাৰ বনাবৰ কাৰণে। আপোনালোকে বাৰু ভীমকলৰ ঘৰতে চাগে খাৰ বনাই খায়নে? কিন্তু আমি খাওঁ, বহুত ভাল লাগে। আৰু কিবা শাক চাকৰ লগতো দি খাবলৈ ভাল লাগে। সেয়া বৰষুণ আহিব পাৰে যে, সেইটো কাৰণে মায়ে মানে ধুনীয়াকৈ সামৰি মেলি সেইবোৰ থৈ আছে। আৰু এয়া আমাৰ দেহা চাওক, সেয়া একদম পূৰা মোজা চোজা পিন্ধি জাম্পাৰ পিন্ধি পূৰা ৰেডি। ঠাণ্ডা মানে তামাম লাগিছে না দেহা? তামাম লাগিছে। বাকী সেয়া সন্ধিয়া হ'বই হ'ল এতিয়া, আৰু আজিৰ দিনটো এনেকৈয়ে আছে। সন্ধিয়া সময়ত অকণমান ৰ'দটো ধুনীয়াকৈ ওলালে, তাৰপিছত আৰু ৰ'দেই নাই বুলি আজি ৰ'দ নোলালে। বতৰটো একদম এনেকৈয়ে আছে, নাজানো আৰু যদিহে বৰষুণ আহে বহুত দিগদাৰ হ'ব। আৰু এতিয়া মানে জানেই ঠাণ্ডা কেনেকুৱা, আৰু এইটো ঠাণ্ডাত যদি এতিয়া বৰষুণ পৰি যায় হৈ গ'ল। আৰু ৰাতিপুৱাটো উঠো এনেই দেহাৰ স্কুল থাকে কাৰণে 6টা মানতে উঠিবলগীয়া হয়, কিন্তু যদিহে বৰষুণ আহে আৰু নুঠোঁ আৰু একদম 8টামান বাজিব উঠোঁতে না দেহা। তেতিয়া পাল হ'ব মানে আমাৰ মাৰ উঠা। এয়া চাওক একদম পূৰা খৰি যোগাৰ কৰিছে মানে আৰু বিহুৰ কাৰণে। এয়া লোকৰ বোৱাৰীকলো একদম পূৰা তামাম চিন্তা, মানে বোৱাৰীকৰো খৰি লাগিব যে, পূৰা এতিয়া জুই ধৰিব লাগিব মানে। এয়া চাওক সন্ধিয়া লাগিলে এতিয়া আৰু চাহ পানী খাই বৈ উঠিলোঁ। এইফালে দেখিছেনে মায়ে কৰ্দৈ কাটি আছে, মানে আজি টক বনাই খাম ৰাতি ভাতৰ লগত, খুব ভাল লাগে। বহুত দিনে হ'ল খোৱা নাই, আৰু মানে খাবলৈ মন গৈছে আজি। এইফালে মাছখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। সেইদিনাখনে যে পুখুৰীত ধৰিছিলোঁ মাছ, জিয়ন দি থৈছোঁ। এইফালে মই তেল দি লৈছোঁ কেৰাহীত, ধুনীয়াকৈ ফ্ৰাই কৰোঁ। আৰু এইফালে আমাৰ পূৰা কৰ্দৈ টেঙা ৰেডি হৈ গ'ল টকখন, আৰু ঝাল দি কিনে বনোৱা হৈছে। মিঠা দিলে খাবলৈ মই ইমান ভাল নাপাওঁ, সেইটো কাৰণে পূৰা জলকীয়া দি বনাইছোঁ। ধুনীয়াকৈ ভাত এতিয়া খাবলৈ লৈছোঁ, মাছ ফ্ৰাই লৈছোঁ আৰু টকটো লৈছোঁ। ফুলকবি আলু আজি চব্জি বনোৱা হ'ল, বেছি একো তেনেকুৱা বনোৱা নাই। বাকী আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ, কাইলৈ পুনৰ এটা ভিডিঅ' সৈতে লগ পাই আছোঁ। আজি মিনি ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিলে তেতিয়াহ'লে, যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব, যদিহে ইউটিউব চেনেলটোত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।